সুপ্ৰভাত প্ৰশিক্ষাৰ্থীসকল। কৃষ্ণ বৰা BEd কলেজৰ DLEd চতুৰ্থ ষান্মাসিকৰ প্ৰশিক্ষাৰ্থীসকলক পুনৰ আদৰণি জনাইছো। আমি ৰামধেনু যুগৰ অসমীয়া চুটিগল্প সম্পৰ্কে আলোচনা কৰি আছিলো। আজি আমি মহিম বৰাকে আদি কৰি ৰামধেনু যুগৰ অন্য কেইজনমান গল্পকাৰৰ বিষয়ে কথা পাতিম। অসমীয়া গল্প সাহিত্যৰ এজন অন্যতম কথক মহিম বৰাই গ্ৰাম্য জীৱনক অভিজ্ঞতাৰ পৰশৰ দ্বাৰা অপূৰ্ব কথন ৰীতিৰে গল্পত উপস্থাপন কৰিছিল। বিশেষকৈ পৰিস্থিতিৰ চেতনাক অতি দক্ষতাৰে তেওঁ গল্পত ঠাই দিছিল বা নৈসৰ্গিক পৰিৱেশৰ বাস্তৱিক বৰ্ণনা দিয়াত তেওঁ সিদ্ধহস্ত আছিল বুলি আমি ক'ব পাৰোঁ। চিত্ৰধৰ্মী বৰ্ণনা সমৃদ্ধ তেওঁৰ বিভিন্ন ধৰণৰ গল্প আছে। সেই গল্পবিলাকত নিভাঁজ অসমীয়া গদ্য ৰীতিৰে বিশেষ আয়তন দান কৰিছে। বৈচিত্ৰ্যময় বিষয়বস্তুৰ সমাৱেশ তেওঁৰ গল্পবিলাকত ঘটিছিল আৰু চৰিত্ৰসমূহ তেওঁ ৰূপায়ণ কৰিবৰ কাৰণে চেষ্টা কৰিছিল। অসমীয়া গল্প লেখকসকলৰ ভিতৰত তেওঁৰ এটা নিজস্ব বৈশিষ্ট্য আছে আৰু সেইটো হ'ল তেওঁৰ ব্যংগ দৃষ্টি। কিন্তু মহিম বৰাৰ ব্যংগ দৃষ্টি সামাজিক সমালোচনাধৰ্মী বা সংস্কাৰধৰ্মী ব্যংগ দৃষ্টি নহয়। জীৱনৰ কাৰুণ্য বা ট্ৰেজেডি আছিল তেওঁৰ ব্যংগ দৃষ্টিৰ লক্ষ্য। অৰ্থাৎ বৰাৰ গল্পৰ মাজত যি ব্যংগ প্ৰকাশ হয় তাৰ অন্তৰালত জীৱনৰ কাৰুণ্য অন্তৰ্নিহিত হৈ থাকে। সাধাৰণ বিষয় এটাক তেওঁ অসাধাৰণ ৰূপ দিব পাৰিছিল আৰু এইটো আছিল তেওঁৰ এটা অন্যতম কৃতিত্ব। তেওঁৰ যদি আমি গল্পবিলাকলৈ লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম প্ৰায়বিলাক গল্পৰে বিষয়ে আপাততঃ সাধাৰণ, কিন্তু বৰ্ণনাৰ বৈচিত্ৰ্য আৰু পৰিস্থিতিৰ সুসমন্বয় সাধনেৰে তেওঁ গল্পবিলাকক অসাধাৰণত্বলৈ উত্তৰণ ঘটাইছে। এখন নদীৰ মৃত্যুৰ গল্পটোলৈ যদি আমি চাওঁ, সেই গল্পটোত সামাজিক সমস্যাই স্থান লাভ কৰা দেখিম। পৰিৱেশ পৰিৱৰ্তনৰ যিহেতু আমি দুটা কাৰণ থাকে বুলি আগতে এদিন কৈছিলোঁ, সেই পৰিৱেশ পৰিৱৰ্তনৰ সমাজ পৰিৱৰ্তন, এতিয়া সমাজ পৰিৱৰ্তনৰ ইতিবাচক আৰু নেতিবাচক দিশবিলাকলৈ যদি চাওঁ, সেই গল্পটোত এখন নদীৰ মৃত্যুৰ গল্পটোত সেয়া খুব সুন্দৰভাৱে প্ৰতিফলিত হৈছে। এতিয়া এখন নদীৰ মৃত্যু হোৱাত কি হৈছে, নদীখন পুতি তাতে যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন কৰা হৈছে, কিন্তু নদীখনৰ কাষত থাকি যিসকলে নদীখনক কেন্দ্ৰ কৰি জীৱন জীৱিকা চলাই আছিল, জীৱিকা নিৰ্বাহ কৰি আছিল, সেই মানুহসকলৰ যি অসুবিধা হৈছে সেই কথাবিলাক বা সেই সমস্যাবিলাক গল্পটোত খুব সুন্দৰভাৱে উপস্থাপন কৰিছে। তেওঁ আছিল গভীৰ জীৱনবোধৰ অধিকাৰী, গতিকে তেওঁ গল্পত মানৱীয় সমস্যাক নিতুল ৰূপ দান কৰিবৰ কাৰণে সক্ষম হৈছিল। কাঠনি বাৰীৰ ঘাট গল্পটোৰ কথা আমি সকলোৱে শুনিছোঁ। সেই গল্পটোৰ দৰে অসামান্য অবিস্মৰণীয় গল্পৰ স্ৰষ্টা মহিম বৰাৰ অন্য কিছুমান গল্প হৈছে টোপ, চক্ৰবত, তিনিৰ তিনিগল, ৰস। এই গল্পবিলাক কবি হিচাপেও তেখেত প্ৰখ্যাত আছিল আৰু মাছে তেওঁৰ কবিতাৰ দৰে গল্পবিলাকতো বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁ মাছক লৈ বিভিন্ন ধৰণৰ কবিতা লিখিছিলে, তেওঁ মাছক লৈ বিভিন্ন ধৰণৰ গল্পও লিখিছে বা গল্পবিলাকত মাছে এটা গুৰুত্বপূৰ্ণ স্থান পাইছে। এই ক্ষেত্ৰত আমি মাছ আৰু মানুহ গল্পটোৰ কথা ক'ব পাৰোঁ। আৰ্নেষ্ট হেমিংৱে নাম আমি সকলোৱে শুনিছোঁ। তেওঁৰ নোবেল বঁটা বিজয়ী যিখন উপন্যাস আছিলে দ্য অল্ড মেন এণ্ড দ্য চি, সেই অল্ড মেন এণ্ড দ্য চিৰ ঘটনাক্ৰমক এই মাছ আৰু মানুহ গল্পটোৱে মনত পেলাই দিয়ে। অসমীয়া গল্প সাহিত্যৰ অন্যতম উল্লেখযোগ্য গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ গল্পৰ বিষয়বস্তু আছিল অগতানুগতিক, আৰু প্ৰকাশভংগীলৈ যদি আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখিম অসমীয়া গল্প সাহিত্যক সৌৰভ কুমাৰ চলিহাই বিশেষভাৱে সমৃদ্ধ কৰিছে। আধুনিক চিন্তা চেতনা প্ৰকাশ অথবা আধুনিক দৃষ্টিকোণ চলিহাৰ গল্পৰ ভূষণ বুলি আমি ক'ব লাগিব। আধুনিক জীৱনৰ ভগ্নছন্দ আৰু বিচ্ছিন্নতা সৌৰভ কুমাৰ চলিহাৰ গল্পত খুব সুন্দৰভাৱে ফুটি উঠিছে। মানুহৰ চেতনাত বিক্ষিপ্তভাৱে তেওঁ ক্ৰিয়া কৰে গল্পবিলাকৰ মাজত।
তেওঁৰ ভগা আইনাৰ টুকুৰাই পোহৰ বিস্ফোৰিত কৰাৰ দৰে বাস্তৱক প্ৰতিফলিত কৰে। অসমীয়া আধুনিক ধাৰাটোৰ শ্ৰেষ্ঠ গল্পকাৰ বুলি আমি সৌৰভ কুমাৰ চলিহাৰ নাম ল'ব পাৰোঁ। সৌৰভ কুমাৰ চলিহাৰ গল্পত কেইবাটাও আধুনিকতাবাদী দৰ্শন প্ৰকাশ পাইছে। এই ক্ষেত্ৰত বিশেষকৈ অস্তিত্ববাদৰ কথা আমি ক'ব পাৰোঁ। অস্তিত্ববাদ, অভিব্যক্তিবাদ, গতিকে এইবিলাক তেওঁৰ গল্পৰ দৰ্শন আৰু চেতনাশ্ৰুত প্ৰবাহ ৰীতিৰেও তেওঁ গল্প লিখিছে আৰু মহানাগৰিক চেতনাক তেওঁ বিশেষভাৱে গল্পত ৰূপায়ণ কৰিছে। আধুনিক গল্প সাহিত্যক যথাৰ্থতে তেওঁ আধুনিক চলমান জীৱন প্ৰবাহৰ অৰ্থবহ প্ৰতিফলক কৰি তুলিলে, য'ত এহাতে ফুটি উঠিছে মানুহৰ অস্তিত্ব চেতনা আৰু অন্যহাতে কাল চেতনাত দুদুল্যমান তাৰ চেতন অৱচেতনৰ দ্বন্দ্ব। বুজি পাইছো? যন্ত্ৰ নিৰ্ভৰ আৰু যন্ত্ৰণাময় সভ্যতাত প্ৰতিপালিত আধুনিক মানুহৰ চেতনাত পৰিৱেশে আৰু সৰু বৰ নানা দ্ৰুতগামী ঘটনাৰ বৈচিত্ৰ্যই ঘটোৱা বিচিত্ৰ অনুভূতিৰ আলোড়নৰ প্ৰৱাহ তেওঁৰ গল্পৰ মূল ভেটি বুলি আমি ক'ব পাৰোঁ। আৰু এইবিলাক কাল অনুক্ৰমিকভাৱে বৰ্ণিত, কোনো ব্যাকৰণ সিদ্ধ কাহিনী আমি সৌৰভ কুমাৰ চলিহাৰ গল্পত দেখিবলৈ নাপাওঁ। আনুভূতিক উপলব্ধিৰ জৰিয়তে ইন্দ্ৰিয় জ্ঞানৰ ইম্প্ৰেশ্যন বুলি ক'ব পাৰোঁ আমি তেওঁৰ গল্পবিলাকক। আৰু চেতনা প্ৰবাহৰ এই ইম্প্ৰেশ্যনক তেওঁ সময় বা ব্যাকৰণৰ নিয়মেৰে শৃংখলিত কৰা দেখিবলৈ নাপাওঁ। সেইবাবেই তেওঁৰ গল্পৰ ভাষা তীব্ৰভাৱে দ্ৰুতগামী আৰু কোনো কোনো সময়ত শৃংখলাহীন, আপাতদৃষ্টিত অৰ্থশূন্য। কিন্তু এই সকলো মিলি বাজি উঠে এটা বিচিত্ৰ সুৰৰ ঐক্যতান, এইবুলি আমি ক'ব পাৰোঁ। আধুনিক মধ্যবিত্ত জীৱনৰ দ্বন্দ্ব জৰ্জৰ মনৰ ছবি সৌৰভ কুমাৰ চলিহাতকৈ আৰু কোনেও ইমান দক্ষতাৰে আঁকিব পৰা নাই। সৌৰভ কুমাৰ চলিহাৰ গল্পত কাহিনীৰ বিপৰীতে পৰিস্থিতিৰ ব্যঞ্জনা বিশেষভাৱে উপলব্ধ। উদাহৰণস্বৰূপে আমি অশান্তৰ ইলেক্ট্ৰন, বীণা কুটিৰ, এহাত দাবা, গোলাম, আসন্ন, দুপৰীয়া এই গল্পবিলাকৰ কথা ক'ব পাৰোঁ। গোলাম গল্প সংকলনখনৰ কাৰণে তেওঁ 1974 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ৰঞ্জিত কুমাৰ দেৱচৌধুৰীয়ে চলিহাৰ গল্প প্ৰসংগত কৈছিল, সৌৰভ কুমাৰ চলিহাই সম্ভৱ একমাত্ৰ অসমীয়া কাহিনীকাৰ যাৰ একোটাহত গল্পৰ তুলনাৰ বাবে পঢ়ুৱৈ মনলৈ আহিছে বা আনিব পাৰে চিত্ৰকলা, সংগীত, চলচ্চিত্ৰ, স্থাপত্য বা ভাস্কৰ্য চৰ্চাৰ বিভিন্ন পৰিভাষা। অন্য এজন গল্পকাৰ ভৱেন্দ্ৰনাথ শইকীয়া, তেওঁ অসমীয়া গল্প সাহিত্যৰ পৰম্পৰাবাদী ধাৰণাটোৰ অন্যতম সাৰ্থক কলাকাৰ আছিলে। মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত জীৱনৰ শ্ৰেষ্ঠ ভাষ্যকাৰ বুলি আমি তেওঁৰ কথা ক'ব পাৰোঁ। তেওঁৰ গল্পবিলাকত অতি সাধাৰণ বিষয় এটা অসাধাৰণত্বলৈ উত্তৰণ ঘটিছিল। মহিম বৰাৰ দৰে শইকীয়াৰ গল্পসমূহত সাধাৰণতে আনৰ চকুত নপৰা সৰু সৰু ঘটনাক্ৰমে জীৱন্ত ৰূপ লাভ কৰা আমি দেখিবলৈ পাওঁ। তেওঁৰ গল্পৰ চৰিত্ৰসমূহৰ নাটকীয় কাৰ্যকলাপ বিশেষভাৱে লক্ষণীয়। বৰ্ণনীয় বিষয়ৰ পুংখানুপুংখ বিৱৰণ তেওঁৰ গল্পৰ বিশেষ বৈশিষ্ট্য। গভীৰ জীৱনবোধৰ অধিকাৰী ভৱেন্দ্ৰনাথ শইকীয়াই মধুৰ কথনভংগীৰে খুটি নাটি মাৰি পৰিস্থিতিবিলাক অংকন কৰা আমি দেখিবলৈ পাওঁ। তেওঁ যিহেতু চলচ্চিত্ৰ নিৰ্মাণ কৰিছিলে বুলি আমি জানো, তেওঁৰ বহুতো চলচ্চিত্ৰ আমি চাইছোঁ, গতিকে চলচ্চিত্ৰ ধৰ্মিতাটো ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ এটা বিশেষ বৈশিষ্ট্য বুলি আমি ক'ব পাৰোঁ। তেওঁৰ চুটি গল্পবিলাকতো এই চলচ্চিত্ৰ ধৰ্মিতাটো আছিলে। নাটকত সংলাপে যিদৰে গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে, ঠিক সেইদৰে শইকীয়াৰ গল্পতো এই সংলাপে বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা বা বিশেষ ভূমিকা পালন কৰি আছে। চৰিত্ৰসমূহৰ মানসিক অন্তৰ্দ্বন্দ্বক তেওঁ সংলাপৰ জৰিয়তে বিশ্বাসযোগ্যতাৰে প্ৰতিফলিত কৰিছিলে এই গল্পবিলাকৰ মাজত।
ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্পৰ ভাষাত কোনো জটিলতা নাই, ঠিক সেইদৰে উপস্থাপন ৰীতিও সাৱলীল আছিল। আমি নাৰীক লৈ গল্প লিখা বহুতো গল্পকাৰ কথা ইতিমধ্যে আলোচনা কৰিছো। ঠিক একেদৰেই শইকীয়াৰ গল্পতো নাৰীয়ে বিশেষ স্থান অধিকাৰ কৰি আছে। এই ক্ষেত্ৰত উপেন্দ্ৰনাথ শৰ্মাৰ এটা মতৰ কথা আমি ক'ব পাৰো। তেওঁ কৈছিল, শইকীয়াৰ নাৰীৰ মনটো সহানুভূতিৰে অংকন কৰাত সিদ্ধহস্ত। তেওঁ সূক্ষ্ম নিৰীক্ষণৰ যোগেদি নাৰী মনৰ দুখ দৈন্যৰ ওপৰত পোহৰ পেলায়। সংস্কাৰাচ্ছন্ন আৰু নিৰাপত্তাহীন জীৱনত সংকুচিত নাৰীৰ মন তেওঁ নিখুঁতভাৱে অংকিত কৰিছে। ইয়াৰ পিছত আমি ক'ব লাগিব পৰিস্থিতিৰ সূক্ষ্ম চিত্ৰায়নৰ কথা। ইতিমধ্যে মই কথাটো উল্লেখো কৰিছো। তেওঁ এই ক্ষেত্ৰত সিদ্ধহস্ত আছিল আৰু তেওঁৰ গল্পত নাৰী ভাৱনাৰ বিশেষ বৈশিষ্ট্য লক্ষ্য কৰোঁ আমি, আৰু এইবিলাক খুব সূক্ষ্মভাৱে তেওঁ পৰ্যবেক্ষণ কৰিছিল। ফ্ৰয়ড কথিত অৱদমিত যি যৌন বাসনা, সেই যৌন বাসনাৰ দ্বাৰা শইকীয়াৰ বহুকেইটা নাৰী গল্প চিত্ৰিত হৈ আছে, বা বহুতো নাৰী চৰিত্ৰ আমি দেখিবলৈ পাওঁ। সেন্দুৰ, ধোৰাসাপ, বৃন্দাবন, নাটঘৰ, গহ্বৰ, বানপ্ৰস্থ, অনুগত ভৃত্য, এন্দুৰ, শৃংখল, এইবিলাক প্ৰখ্যাত গল্পৰ তেওঁ স্ৰষ্টা আছিল। আৰু এই গল্পবিলাকৰ প্ৰসংগত শৈলেন ভৰালীয়ে কৈছে যে শইকীয়াৰ সৰহভাগ গল্পই শিল্পগুণসন্মত। চুটি গল্পৰ বাবে প্ৰয়োজনীয় ভাৱৰ ঐক্য আৰু ব্যঞ্জনাময়তাৰ বাবে গল্পসমূহে পাঠকৰ অন্তৰ স্পৰ্শ কৰে। ইয়াৰ পিছত আমি সকলোৱে জানো যাৰ নাম, তেওঁ হ'ল হোমেন বৰগোহাঁই। তেওঁৰ গল্পটো সমাজ বাস্তৱতাৰ সমান্তৰালভাৱে অস্তিত্ববাদ আৰু ফ্ৰয়ডীয় মনস্তত্বৰ যুগপৎ আমি উপস্থাপন দেখিবলৈ পাওঁ। গল্পৰ জৰিয়তে হোমেন বৰগোহাঁয়ে সমাজ সমালোচনাত প্ৰবৃত্ত হৈছিল। পৰম্পৰাগত কাহিনী কথনৰ বিপৰীতে তেওঁ নতুন সম্পৰীক্ষাৰে গল্পৰ চৰ্চা কৰিছিল, আৰু তেওঁৰ গল্পবিলাকত নগেন শইকীয়াই দুটা সমান্তৰাল ব্যক্তিত্ব দেখা পাই কৈছিল যে মানুহক তাৰ অৱচেতনৰ খিৰিকীৰে চোৱা আধুনিকতাবাদী ব্যক্তিত্ব আৰু সামাজিক অবিচাৰ দুৰ্নীতি আদিত ক্ৰুদ্ধ সমাজ সচেতন ব্যক্তিত্ব। তেওঁ মানুহৰ অন্তৰ্জগতৰ বিষয়ক লৈ মূলতঃ গল্প ৰচনা কৰিছিল, আৰু তেওঁৰ তাৰ ভিতৰত আমি ভয় গল্পটোৰ কথা ক'ব পাৰোঁ। সেই গল্পটো সম্পৰ্কে শৈলেন ভৰালীয়ে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ কৈছিল, মানুহৰ চেতনাত অহৰহ ক্ৰিয়া কৰি থকা এটা অনুভূতিক লৈ ভয় গল্পটো লিখা হৈছে। ভয়ৰ অনুভূতি প্ৰতিজন মানুহৰ ভিতৰত থাকে। মানুহৰ নিসংগ চেতনাৰ লগত ইয়াৰ সম্পৰ্ক আছে। সেইফালৰ পৰা অৱস্থিতিবাদী চিন্তাৰ প্ৰভাৱ এই ধৰণৰ গল্পটো থকা বুলি ভবাৰ থল আছে। ভয়ৰ উপৰিও হোমেন বৰগোহাঁইৰ প্ৰখ্যাত গল্পবিলাকৰ ভিতৰত অন্যতম কিছুমান গল্প হ'ল স্মাইল শেষৰ সন্ধানত, অক্টোপাছ, হাতী, গৰখীয়া, নৰকত বসন্ত, আবেলিৰ আলিবাটৰ গল্প। এই গল্পবিলাকৰ কথা আমি ক'ব পাৰোঁ। ইয়াৰ পিছতে আমি নাম ল'ব লাগিব ৰামধেনু যুগৰ আন এজন অন্যতম গল্পকাৰ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ কথা। চন্দ্ৰপ্ৰসাদ শইকীয়াৰ গল্পবিলাকত এটা পোনপটীয়া কথন ৰীতি আমি সদায় দেখিবলৈ পাওঁ। তেওঁৰ গল্পত আদৰ্শ প্ৰতিষ্ঠাৰ ঐকান্তিক আগ্ৰহ আমি দেখিবলৈ পাওঁ। 50ৰ দশকৰ আটাইকেইজন আগশাৰীৰ লেখকৰ ভিতৰত শইকীয়াৰ গল্পতে আদৰ্শবাদী ভাৱ প্ৰৱণতাৰ পৰিমাণটো আটাইতকৈ বেছি বুলি আমি ক'ব পাৰোঁ। চন্দ্ৰপ্ৰসাদ শইকীয়াৰ প্ৰথম গল্প এদিন, এই গল্পটোৰ মাজত আদৰ্শবাদৰ প্ৰভাৱ দেখা পোৱা যায়। পৰৱৰ্তী গল্পবিলাকত তেওঁ নৈতিক আদৰ্শৰ অনুসন্ধানত প্ৰবৃত্ত হোৱা যিদৰে দেখা গৈছে, ঠিক একেদৰে আদৰ্শৰ অৱক্ষয়ৰ বেদনাত কিন্তু মৰ্মাহত হোৱাও আমি দেখিবলৈ পাওঁ। নগৰ চেতনা তেওঁৰ গল্পবিলাকত খুব বেছিকৈ পৰিলক্ষিত হয়। নাগৰিক জীৱনৰ দ্বন্দ্ব তেওঁৰ গল্পত খুব সাৰ্থকভাৱে ৰূপায়ণ কৰিছে বুলি আমি ক'ব পাৰোঁ। স্বৰাজোত্তৰ কালত ব্যক্তি আৰু সমাজ জীৱনলৈ আহি পৰা নৈতিক বিশৃংখলতা আৰু আদৰ্শচ্যুতি শইকীয়াৰ ভালেমান গল্পৰ বিষয়বস্তু। চন্দ্ৰপ্ৰসাদ শইকীয়াৰ গল্পটো আমি নাৰী চৰিত্ৰৰ বিশেষ উপস্থিতি লক্ষ্য কৰোঁ। নাৰীক লৈ বহুতেই গল্প লিখিছে, এতিয়ালৈকে আমি গম পাইছোঁ। নৈতিক সংকট আৰু আৰ্থিক পীড়নৰ দ্বাৰা অবিকৃত আৰামপুষ্ট জীৱনৰ পক্ষপুটত লালিত ছোৱালীৰ
ৰোমান্টিক বেদনা, দেহ আৰু মনৰ সৌন্দৰ্য মাধুৰী আৰু সুচিস্নিগ্ধ আকাংক্ষাৰ কাহিনীয়ে পাঠকৰ কল্পনাক বৰ্ণাঢ্য ভাৱবিলাসেৰে ৰঞ্জিত কৰে বুলি হোমেন বৰগোহাঁয়ে কৈছে। অসমীয়া মহিলা গল্প লেখিকা সকলৰ ভিতৰত আমি প্ৰথমতে নাম ল'ব পাৰোঁ স্নেহদেৱীৰ কথা। আৰু স্নেহদেৱীৰ গল্পৰ কথন ৰীতিও পোনপটীয়া আছিল। জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ দ্বাৰা তেওঁ গল্প লিখিছিল আৰু সেইবিলাক খুব সহানুভূতিৰে তেওঁ চৰিত্ৰসমূহ উপস্থাপন কৰিছিল এই বাস্তৱ অভিজ্ঞতাৰ ভিত্তিত। নাৰী জীৱনৰ বিভিন্ন দিশক তেওঁ গল্পত উপস্থাপন কৰিছে। তাৰ ভিতৰত আমি নাৰী মনস্তত্বৰ কথা ক'ব পাৰোঁ। নাৰী মনস্তত্বক তেওঁ গল্পৰ জৰিয়তে পোহৰলৈ আনিবৰ কাৰণে প্ৰয়াস কৰিছে। নাৰী চৰিত্ৰৰ বিশ্লেষণেই তেওঁৰ গল্পৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য বা এটা অন্যতম বৈশিষ্ট্য বুলি আমি ক'ব পাৰোঁ। ৰামধেনু আলোচনীখনত তেওঁৰ 18টা গল্প প্ৰকাশ পাইছিল আৰু স্নেহদেৱীয়ে একোটি গল্প বাবে 1990 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ পিছত আমি নাম ল'ব লাগিব লক্ষ্মীনন্দন বৰাৰ কথা। তেওঁ ৰামধেনু যুগৰ এজন অন্যতম গল্পকাৰ আছিল। সমাজ বাস্তৱতা লক্ষ্মীনন্দন বৰাৰ গল্পৰ বিশেষ বৈশিষ্ট্য। সমাজৰ এখন জীৱন্ত ছবি তেওঁৰ গল্পবিলাকৰ মাজেৰে প্ৰকাশ কৰিবৰ কাৰণে যত্ন কৰে। মানুহৰ জীৱনৰ অপ্ৰাপ্তি বা প্ৰাপ্তি, হৰ্ষ বিষাদ, আশা আকাংক্ষাক তেওঁ নিৰ্মোহভাৱে গল্পবিলাকত উপস্থাপন কৰিছে। বৰাৰ গল্পত গ্ৰাম্য জীৱনৰ এখন স্বচ্ছ প্ৰতিচ্ছবি আমি দেখিবলৈ পাওঁ, কিন্তু তাৰ সমান্তৰালভাৱে আকৌ তেওঁ নগৰীয়া জীৱনৰ বহুধা বিভক্ত জীৱন প্ৰণালীৰ চিত্ৰও কিন্তু গল্পবিলাকত আঁকিবৰ কাৰণে চেষ্টা কৰিছে। আচলতে লক্ষ্মীনন্দন বৰা গ্ৰাম্য আৰু নগৰীয়া দুয়োটা জীৱনৰে সাৰ্থক কলাকাৰ বুলি আমি ক'ব পাৰোঁ। এটা অতি সাধাৰণ কথাই লক্ষ্মীনন্দন বৰাৰ গল্পত বিশেষ আয়তন লাভ কৰা পৰিলক্ষিত হয়। অসমৰ সত্ৰীয়া সমাজখনৰ প্ৰতিচ্ছবিও তেওঁ অংকন কৰিছে গল্পৰ মাজত। অসমৰ আধ্যাত্মিক ঐতিহ্যৰ অৱক্ষয়ৰ প্ৰতিচ্ছবি আমি তেওঁৰ গল্পত দেখিবলৈ পাওঁ। অৰ্থনৈতিক পৰিৱৰ্তনে মানুহৰ মূল্যবোধলৈ যি পৰিৱৰ্তন কঢ়িয়াই আনিছে, সেই পৰিৱৰ্তনৰ ছবিও তেওঁৰ গল্প স্পষ্ট হৈ আছে। বিজ্ঞান মনস্ক দৃষ্টিভংগীৰে তেওঁ গল্প লিখিছে আৰু সেই গল্পবিলাকত তেওঁ সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ এইবিলাক আঁতৰি যোৱাৰ পোষকতা কৰিছে। আৰু প্ৰেমৰ অকৃত্ৰিম প্ৰকাশ তেওঁৰ গল্পৰ এটা বিশেষ বৈশিষ্ট্য বুলি আমি ক'ব পাৰোঁ। যৌনতাই এই প্ৰেমৰ ক্ষেত্ৰত কেতিয়াবা বিশেষ ভূমিকা গ্ৰহণ কৰিছে। ফ্ৰয়ড কথিত অৱদমিত যৌন বাসনাৰ দ্বাৰা তেখেতৰ বহুকেইটা গল্পত নাৰী চৰিত্ৰ পীড়িত হৈ থকা দেখিবলৈ আমি পাওঁ। নাৰী চৰিত্ৰই বৰাৰ গল্পত বিশেষ প্ৰাধান্য লাভ কৰিছে আৰু তেওঁৰ গল্পত পৰম্পৰাগত, আধুনিক তথা প্ৰগতিবাদী আৰু নাৰীবাদী নাৰীৰ অৱস্থিতি আমি দেখিবলৈ পাওঁ। আজিলৈ ইমানতে সামৰিছোঁ। ইয়াৰ পিছত আমি নিৰুপমা বৰগোহাঁইৰ পৰা আলোচনা আৰম্ভ কৰিম। ধন্যবাদ।